এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে আজিও হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰীৰ এটা স্থানত, যিটো স্থানত বিগত 10ৰ পৰা 15টা দিন ধৰি নাই এটুপি খোৱা পানী। ক'ত আছে মহানগৰীৰ এই বিশেষ স্থানটো, চাব আহক আমাৰ এই বিশেষ প্ৰতিবেদন। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ মহানগৰবাসীৰ। পানীৰ সমস্যাত জৰ্জৰিত মহানগৰবাসী। স্মাৰ্ট মহানগৰত সাধাৰণ জনতাৰ বিলৈ। পানীৰ সমস্যাই আক্ৰান্ত কৰিছে মহানগৰবাসীক। এফালে পানী বিচাৰি হাহাকাৰ কৰিছে মহানগৰীৰ সাধাৰণ জনতাই, আনফালে এজাক বৰষুণতেই সৃষ্টি হয় কৃত্ৰিম বান। মুঠতে পানীয়ে বিপদত পেলাইছে মহানগৰীকক। আৰু কিমান শুনিব মহানগৰীৰ দুৰৱস্থাৰ কথা, যেন কাহানিও শেষ নোহোৱা, কোনো দিনে সমাপ্ত নোহোৱা কাহিনীৰ সমস্যাই জৰ্জৰিত গুৱাহাটী মহানগৰী। মহানগৰীৰ বহু স্থানত নাই বিশুদ্ধ খোৱা পানী। বন্ধ হৈ আছে মহানগৰীৰ ভিন্ন স্থানত পানী যোগান। দৃশ্যত দেখা এই স্থান মহানগৰ গুৱাহাটীৰ নিজৰাপাৰ। বিগত প্ৰায় এমাহে খোৱা পানীৰ বাবে দুৰ্ভোগ ভুগিছে সাধাৰণ জনতাই। শেহতীয়া 3 মাহ গুৱাহাটী পৌৰ নিগমৰ পানীটো ইমান ইৰেগুলাৰ হৈছে যে অতি দুখৰ কথা আৰু লাজৰ কথা। আৰু এই পাহাৰখনৰ ওপৰতে আমাৰ মেইন টেংকিটো আছে। এইডাল মেইন পাইপেদি আহিছিল। গতিকে মানে এতিয়া তেওঁলোকক ক'লে তেওঁলোকে কয় যে আজি পানী উঠা নাই, কালি লাইট নাই। নিজৰা পাৰত লগোৱা হৈছিল জাইকাৰ পাইপ। পানীৰ পাইপ লগালে ঠিকেই, কিন্তু আজি পৰ্যন্ত এটুপি পানী পাবলৈ সক্ষম নহল অঞ্চলবাসী। ক'ব গ'লে চৰকাৰখন যদি ক'ব যাওঁ বাহিৰৰ ৰং চং ভিতৰে কোৱা বাতৰি একোৱেই নাই। বাহিৰত কেৱল ৰং দিছে, ভিতৰত একো নাই। অকল ঘৰে ঘৰে কেইঘৰমান মানুহৰ ঘৰত লগাই থৈ গৈছে আৰু তাৰ বাহিৰে একো নাই। আমি যদি ইঞ্জিনিয়াৰক ফোন মাৰোঁ, ইঞ্জিনিয়াৰ কয় ঠিক আছে আমি ধৰি আছোঁ, কৰি আছোঁ, কোনো ৰেছপন্স নাই। এওঁক ক'লে তেওঁক কয়, তেওঁক ক'লে তেওঁক কয়। এতিয়া সদায় ৰেগুলাৰ যদি আমি 700-800কৈ পানী কিনিব লাগে টকা দি, এইফালে মিঠাতেলৰ দাম সেয়া, চাউলৰ দাম এয়া, আলু পিঁয়াজৰ দাম, মানুহ চলিম কেনেকৈ? প্ৰতিটো নিৰ্বাচনতে মহানগৰী গুৱাহাটীক স্মাৰ্ট চিটিলৈ ৰূপান্তৰ কৰিব, এয়া প্ৰতিবাৰৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতিহে। কিন্তু আজি পৰ্যন্ত ফলপ্ৰসূ নহল। ফলত বিশেষকৈ পানীৰ সমস্যাই মহাবিপদত পেলাইছে মহানগৰীকক। এজন আপুনি যদি জুনিয়ৰ ইঞ্জিনিয়াৰকে ফোন কৰে, 1 নম্বৰে হৈছে দাদা কওক, মই কৈছোঁ পানী নাই। বোলে পানীটো থাকিব লাগে। মই কৈছোঁ কিয়, আপুনিহে মোক উত্তৰ দিব লাগে, পানী আছেনে নাই। মই কৈছোঁ আপোনাক পানী নাই, আৰু আপুনি কৈছে পানীটো থাকিব লাগে। আপুনি এক্সিকিউটিভ ইঞ্জিনিয়াৰক ফোন কৰিব, নাই, ফোন নুঠায়। আপোনাৰ ইয়াৰ আগতেও আপোনাৰ প্ৰশাসন আছিলে নিজৰাপাৰত, আমাৰ সম্ভ্ৰান্ত ইয়াত মানুহ আছিল, কিন্তু তেতিয়া এই সমস্যাটো মই দেখা নাছিলোঁ। কিন্তু এবছৰৰ পৰা আমি বিভিন্ন সমস্যাত ভুগি আছোঁ। তবে পানীটো হৈছে প্ৰধান। ইয়াত পানী এইটোৰ কাৰণে আমি বহুত কিনিবলগীয়া হৈছে, কিন্তু বহুতে আমি পানীৰ কিনোৱেই, কিন্তু কথা হ'ল কি এতিয়া তাৰমানে গাড়ীও নাহে। দৃশ্যত দেখা এই নিজৰাপাৰ অঞ্চলতে আছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বাসগৃহ। শিৱসাগৰ বিধায়ক অখিল গগৈৰো ঘৰ এই অঞ্চলটোতে। স্থানীয় লোকৰ অভিযোগ, পানীৰ সমস্যাৰ বাবে ফোন কৰিলে উত্তৰ নিদিয়ে বিভাগীয় কৰ্তৃপক্ষই, হাতত নলয় কোনো বিশেষ ব্যৱস্থা। ইফালে অঞ্চলটোৰ পথসমূহৰ অৱস্থাও অতি জৰাজীৰ্ণ। গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী ডাঙৰীয়া দৃশ্যবোৰলৈ ভালদৰে লক্ষ্য কৰক। ছবিয়ে মিছা কথা নকয়। দৃশ্যসমূহ লক্ষ্য কৰি বুজি উঠক মহানগৰীকৰ বিলৈ বৰ্তমান কেনেধৰণৰ। এনেদৰে এতিয়া পানীৰ সমস্যাই মহা বিপদত পেলাইছে সাধাৰণ জনতাক। এইসমূহ দৃশ্য দেখি কিবা গুৰুত্ব দিবনে বিভাগীয় কৰ্তৃপক্ষই, সেয়া সময়ত হ'ব লক্ষণীয় বিষয়। জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়া, NKTV+।